Morning. Morning, morning. Oh. Oh, morning. Okay. Gel de yapalım. Gel gel.
ৰেলীত আছো ৰেলীত ৰেলী ওলাইছে ল'ৰা ছোৱালীকেইটা মই কোৰ্টৰ ওচৰতে আছো নাজানো দেই মই তুমি ক'ত আছা আহি থাকা পাই যাবা ওলাইছা এতিয়া তুমি হেৰি দি আহা গোৱালি দি আহা গোৱালি
অকমান বহল লৈকে আৰু দিয়া হৈছে হ'ব बोलो बोलो भारत माता की जय बोलो बोलो भारत माता की जय ভাল পালা বাইদেউ
এয়া আমাৰ মাজত গুৰুজনাৰ অপূৰ্ব সৃষ্টি দিহানামৰ দ্বাৰা আজি এই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া দিহানাম পৰিৱেশন কৰিবলৈ আহিছে ৪ৰ্থমান শ্ৰেণীৰ পৰা ১০মান শ্ৰেণীলৈকে কণ কণ মইনাসকলৰ দ্বাৰা পাৰিজাত দিহানাম গোষ্ঠীৰ এয়া দিহানাম। তেওঁলোক মাছৰহাট বৰনামঘৰৰ সংগী হয়। ধন্যবাদ।
মৰমৰ যোৰহাট গীতিৰ আলমত একোটি নৃত্য প্ৰস্তুত কৰি উলিয়াইছে ক্ৰিশ্চিয়ান একাডেমী ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকক এই নৃত্য প্ৰদৰ্শন কৰিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। শৈক্ষিক তথা সাংস্কৃতিক ৰাজধানী যোৰহাটখনি আমাৰ বাবে অতি মৰমৰ, অতি আৱেগৰ, অতি হেঁপাহৰ, কিয়নো আমাৰ সকলোৰে বাবে যোৰহাটখনি জুৰণিৰ ঠাই। স্বৰ্গদেউ গৌৰীনাথ সিংহই 1794 খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰাৰ দিনৰে পৰা আমাৰ যোৰহাটখনি শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ মেঘমৰা ভাণ্ডাৰেৰে চহকী হৈ আছে, গৰিমামণ্ডিত হৈ আছে। য'ত আছে আমাৰ বহু কেইজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ অশেষ কষ্ট আৰু ঐকান্তিক বদান্যতা। শ্ৰদ্ধাৰ কৃষ্ণকান্ত সন্দিকৈ, জগন্নাথ বৰুৱা, দেৱীচৰণ বৰুৱা, বাহাদুৰ গাঁওবুঢ়া আদি এই ব্যক্তিসকলৰ অশেষ কষ্ট আৰু ত্যাগ আমাৰ প্ৰত্যেকজন যোৰহাটবাসী ৰাইজৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে। সময়ৰ বলুকাত খোজ পেলাই গুচি যোৱা এই ব্যক্তিসকলৰ স্মৃতিসমূহ যুগমীয়া কৰাৰ দায়িত্ব আমাৰ, আপোনালোকৰ। বৰ্তমান সময় যান্ত্ৰিকতাৰ সময়, প্ৰতিযোগিতাৰ সময়। এই প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি যেন ক'ৰবাত পাহৰি গৈছোঁ নেকি আমাৰ জীৱনৰ প্ৰকৃত জীৱনবোধ? আমি কেনেবাকৈ পাহৰি গৈছোঁ নেকি আমিনো কোন? কিন্তু এগৰাকী অন্যতম যোৰহতীয়া বিশিষ্ট ব্যক্তি চন্দ্ৰধৰ বৰুৱাদেৱৰ বিখ্যাত ধূলিকণাময় কবিতাটিৰ মাধ্যমেৰে আমি যেন আমাৰ জীৱনবোধৰ প্ৰকৃত সংজ্ঞা বিচাৰি পাওঁ, নহয়নে বাৰু? নিশ্চয়।
ধূলিকণা মই কবিতাটো মই তাৰ কিয়দাংশ পাঠ কৰি দিছোঁ। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব। মৰিলোনে আছো মই এই কথাকেনো পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন বেলি ওলাই থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাদে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিতে জগত চলিব, নাই তাত কোনো সংশয় নাই। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰ লৰচৰ অলপো নহয়। ধন্যবাদ। পুনৰবাৰ যোৰহাট দিৱসৰ অনেক শুভকামনা জ্ঞাপন কৰি আমাৰ যোৰহাটৰ অন্যতম শিক্ষানুষ্ঠান ক্ৰিচেণ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফ সেইটা আছিলে সেইকাৰণে মাজত
লাগে মনি খনা মুখত কমলা দৈৰে তামোল এৰুৱাবলৈ চুমা যিসকল সদায় ব্যক্তি তথা গণ্যমান্য ব্যক্তি আজি আমি মঞ্চত আপোনালোকক সম্বৰ্ধনা জ্ঞাপন কৰিম আপোনালোকক মঞ্চৰ পিছফাললৈ আহিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ পুনৰবাৰ কৈছোঁ যিসকল সদায় ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম তেওঁলোকক মঞ্চৰ পিছফালে আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে
কথা চৌধুৰী বৰদনী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী জ্যোতি কুৰ্মী ডাঙৰীয়া, আমন্ত্ৰণ জনাইছোঁ ভাস্কৰ বৰুৱা সন্মানীয় বিধায়ক তিতাবৰ বিধানসভা সমষ্টি, সন্মান জনাইছোঁ সিদ্ধাৰ্থ বৰুৱা ডাঙৰীয়া আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ সন্মানীয় অতিথিবৃন্দক আমি মঞ্চ আৰু মহকুমাধিপতি বিভাষী দত্ত ডাঙৰীয়ানী আৰু মঞ্চ অন্তিম দিন। এই অন্তিম দিনত যিখিনি সভা, এই সভাত উপস্থিত আছে এই সভাৰ মুখ্য অতিথি যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী হিতেন্দ্ৰ গোস্বামী মহোদয়। উপস্থিত আছে মৰিয়ানী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। উপস্থিত আছে তিতাবৰ সমষ্টিৰ মাননীয় বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা মহোদয়। উপস্থিত আছে যোৰহাট মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন ডাঙৰীয়ানী। উপস্থিত আছে আমাৰ মাজত যোৰহাট ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন ডাঙৰীয়া। উপস্থিত আছে আমাৰ ৰঞ্জন শইকীয়া ডাঙৰীয়া, সিদ্ধাৰ্থ শংকৰ বৰুৱা ডাঙৰীয়া আৰু মঞ্চ উপস্থিত বিশিষ্ট ব্যক্তি আৰু ইয়াতে উপস্থিত যোৰহাট জিলা ৰাইজসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ মৰমৰ বিষয়া কৰ্মচাৰী যিকেইজন আহিছে, জয়জয়তে মই আজি 41তম যোৰহাট জিলা দিৱস উপলক্ষে আপোনালোকক স্বাগত জনাইছোঁ। আৰু এই দিৱসটো উদযাপন হৈছে 1983 চনত যেতিয়া আমাৰ যোৰহাট জিলা গঠন হৈছিলে, তেতিয়াৰ পৰা আমি এই যোৰহাট জিলা স্থাপনা দিৱস আমি যোৱা 2-3 বছৰ ধৰি উদযাপন কৰি আহি আছোঁ। এই উপলক্ষে মই আকৌ আপোনালোকক স্বাগত জনাই তিতাবৰ বিধানসভা সমষ্টি এই আমাৰ যি জিলা উৎসৱ আমাৰ পতা হয় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা, ইয়াৰ আগৰবাৰো খুব ভাল লাগিলে। আৰু আজি ইমান সুন্দৰ এক আমাৰ সত্ৰীয়া সংস্কৃতি, আমাৰ নিজৰ অসম ভূমিৰ সংস্কৃতিৰে আমাক সকলোকে আদৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি এই সভাৰ উপস্থিত থকা মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক, প্ৰাক্তন অধ্যক্ষ যোৱা আমাৰ বিধানসভাৰ শ্ৰী হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ইয়াত উপস্থিত থকা মোৰ আৰু এগৰাকী বান্ধৱ তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী কৃষি বিজ্ঞানী তথা অধ্যাপক তপন দত্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ৰঞ্জন শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাগিছে, বনাইছে, ভাগিছে আছাম মালাৰ ৰাস্তা, এইবাৰ মই বিধানসভাত মই উলিয়াম, ৰাস্তাটো বনাই গৈছে, ভাগি গৈছে। দেৰগাঁৱৰ পৰা যেতিয়া আপোনালোকে আজি নগাঁৱৰ পৰা যিখন যোৰহাট বনাবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব, ইজনে সিজনৰ ওপৰত আমি দোষ দিলে নহ'ব। হেডকোৱাৰ্টাৰ যোৰহাট বুলি ক'লে আমি এক অষ্ট্ৰিক হেডকোৱাৰ্টাৰ হিচাপে আমি সঁচাকৈয়ে আমাৰ যি পুৰণা, আমাৰ যি বুৰঞ্জী, যিসকল বৰেণ্য ব্যক্তিয়ে আমাক যোৰহাটত নেতৃত্ব দি গ'ল। আজি জিলা দিৱসৰ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এই দিৱসটো আমাৰ বাবে অতি
সময় প্ৰতি লক্ষ্য ৰাখি দীঘলীয়া বক্তব্য নাৰাখোঁ। মন আছিলে বহু কথা কোৱাৰ বাবে। 24 জুলাই 1977 চন মোৰ জন্ম। জনমী প্ৰেছৰ কাষতে শিৱ শৰ্মা নামৰ এজন ব্যক্তিৰ ভাড়াঘৰত আমি ডাঙৰ দীঘল হৈছিলোঁ। যোৰহাটতে ডন বস্কো স্কুলত পঢ়িছিলোঁ লেচুবাৰীত, ডন বস্কো, তাৰপিছত গৈ বাক্সুং ডন বস্কো, পিছলৈ গৈ ফুটবল খেলিম আৰু ফুটবলত কিবা এটা যোৰহাটৰ কাৰণে কৰিম এনে মন লৈ আহিছিলোঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ। এনেধৰণৰ জন্মৰ পৰা ল'ৰালি পিছলৈ গৈ আজি কৰ্মভূমি জন্মভূমি এই যোৰহাট আমাৰ। আৰু যোৰহাটৰ বিষয়ে ক'ব গ'লে বহু ক'বলগীয়া আমি আছে, কিন্তু অলপ আগতে আমি এটি নৃত্য দেখা পাইছিলোঁ। সেই নৃত্যতে সকলোখিনি যোৰহাটৰ বিষয়ে ইতিমধ্যে কৈ গৈছে। গড়সমূহৰ কথা কৈ গৈছে, লাডগড়ৰ চিন্তামণি গড়কে লৈ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি অৰ্থাৎ মৈদামৰ কথা কৈ গৈছে। মৰিয়নি, তিয়ক, তিতাবৰ, দেৰগাঁও, যোৰহাটৰ বিভিন্ন ঐতিহ্যপূৰ্ণ বিষয়সমূহ খুব সুন্দৰকৈ সেই নৃত্য গীতৰ মাধ্যমেৰে আমাক কোৱা হৈছে। আমি উপনীত হ'লোঁ। যদিও তৃতীয় স্থানত উপনীত হ'লোঁ, আমি দ্বিতীয় অহাবৰ্ষত পাম নে নাপাম, আমি 1 নম্বৰ আমি হ'বৰ কাৰণে আমাৰ সামূহিক যোৰহাটৰ ৰাইজৰ প্ৰচেষ্টা লাগিব নেকি? এই যদি সামূহিক আমি যোৰহাটৰ নাগৰিক হিচাপে আমি সকলোৱে যদি মিলি ঐক্যবদ্ধ হৈ পেলাই কাম কৰোঁ, অভিভাৱকে নিজৰ দায়িত্ব পালন কৰি আছে, পৰিচালনা সমিতিয়ে নিজৰ দায়িত্ব বিদ্যালয়সমূহত কৰিছে, শিক্ষাগুৰুসকলে নিজৰ দায়িত্ব পালন কৰিছে, ক'ৰবাত কমিউনিটি ইনভলভমেণ্ট সামূহিক জড়িত হোৱা আমাৰ খুব প্ৰয়োজন নেকি? আমাৰ ইউনিভাৰ্চিটি ক'ৰবাত কমি আছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেখেতে শেহতীয়াকৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ক অট'নমাছ ইউনিভাৰ্চিটি ইতিমধ্যে প্ৰদান কৰিছে স্বীকৃতি। এনেধৰণে আৰু নাকৰ A গ্ৰেড পোৱা আমাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত তিয়ক চন্দ্ৰকুমাৰ বেজবৰুৱা মহাবিদ্যালয় আমি পৰিকল্পনা কৰি আছোঁ যে নতুনকৈ তাক ইউনিভাৰ্চিটি অট'নমাছ ইউনিভাৰ্চিটি দিয়াৰ কাৰণে। এনেধৰণৰ আমি যদি চাওঁ, আমি ক'ৰবাত যোৰহাট আগবাঢ়িছোঁ বিভিন্ন ক্ষেত্ৰত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ আমি ধন্যবাদ জনাব লাগিব যে যোৰহাট ষ্টেডিয়াম আজি পূৰ্ণাংগ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে তেখেতে ইতিমধ্যে বহু কোটি টকা আমাক আগবঢ়াইছে। যোৰহাট জেলৰ বিষয়ে আমি গম পালোঁ, সকলোৱে জানো। যি আমাৰ এই জিলা পুথিভঁৰাল যিজন নমস্য ব্যক্তিৰ নামত আমি ইতিমধ্যে নামাকৰণ কৰা হৈছে, শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভুঈশ্বৰৰ নামত। তেওঁ সেই সত্যদেশা প্ৰভু ব্ৰিটিছ বিৰুদ্ধে আন্দোলন কৰিবলৈ যাওঁতে তাতে জেলত থাকিব লগা হৈছিল, মনোনয়নৰ ফাঁচি দিব লগা হৈছিল। এই জেল পূৰ্ণাংগ এটা ৰূপ দিয়ালৈ আৰু যিসকল অসমৰ বিভিন্ন বীৰ বিভিন্ন সময়ত আমাৰ বাবে প্ৰাণ আহুতি দিছিল, তেওঁলোকৰ নাম খোদিত কৰি তাত এটা লাইব্ৰেৰী নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ধন্যবাদ জনাব লাগিব যে যোৰহাটৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ যথেষ্ট বৰঙণি আগবঢ়াইছে। শেহতীয়াকৈ আমি যদি চাওঁ, তেওঁৰ তৰফৰ পৰা আমাৰ যদি কৃষকসকল কিষাণ সন্মান নিধি লৈ পেলাই আমাৰ শেহতীয়াকৈ কৃষকসকলে যথেষ্ট উপকৃত হৈছে। আৰু এনেধৰণৰ আমাৰ যোৰহাটখনৰ যথেষ্ট আমি ডেভেলপ কৰিব পাৰিছোঁ, উন্নত কৰিব পাৰিছোঁ। কিন্তু ক'ৰবাত যেতিয়া আমি গুণোৎসৱৰ যদি কথা কওঁ, কমিউনিটি ডেভেলপমেণ্ট অকণমান আমাৰ অহাৰ কাৰণে 6 নম্বৰৰ পৰা আমি এইবাৰ পালোঁ 3 নম্বৰ। অহবাৰ হয়তো আমি আৰু যদি ৰাইজ জড়িত হৈ পৰে গুণোৎসৱত আমি 1 নম্বৰ পাম। খেলত যদি আমি ক'ব যাওঁ, খেলত আগৰ যোনটো আছিলে খেলৰ ATP খেল বুলি ক'লে গোটেই যোৰহাট উঠি আহে। জিলা প্ৰশাসনে আমি সৰু জন্ম হোৱাৰ পৰাই শুনা পাই আছোঁ এদিনৰ কাৰণে যোৰহাট জিলা বন্ধ দিয়ে। আৰু সেই বন্ধ এতিয়া যদি দিয়েও আমাৰ খেল চাব নহা যিটো পৰিৱেশ হৈছে, সেই পৰিৱেশটো আমি আকৌ ঘূৰাই আনিব লাগিব, আকৌ মানুহ হোৱা পৰিৱেশটো। যোৰহাট জিলা দিৱস উদযাপনৰ আজি শেষ দিনৰ কাৰ্যসূচী। মই আপোনালোকক আমনি দিব নিবিচাৰিম, কাৰণ মই দেখিছোঁ মানুহ যথেষ্টখিনি সময় বহিছে। মই
কেইটামান কথা মই কাৰণে লৈ আহিছিলোঁ লিখিবলৈ যোৰহাট জিলা দিৱসৰ তাৎপৰ্য সম্পৰ্কত আপোনাৰ কথা লিখিছোঁ মই সেইখিনিকে পাঠ কৰিম তাৰ আগতে মই ইয়াত আমাৰ মাজত উপস্থিত থকা মোৰ দুইজন সতীৰ্থ বিধায়ক তিতাবৰ মৰিমচি বিধায়কদ্বয় মঞ্চত উপস্থিত থকা আমাৰ যোৰহাট মিউনিচিপালিটি চেয়াৰমেনকে ধৰি মোৰ সহকৰ্মী সতীৰ্থসকল আমাৰ তপন দত্তদা ইয়াত আছে তেখেতক আমি পাই ধন্য হৈছোঁ আৰু উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বিতীয় যোৰহাট জিলা দিৱসৰ আজি অন্তিম দিন আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সকলোকে আপোনালোকে উৎফুল্লিত কৰিছে আৰু তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ মই এটা কথা ক'ব বিচাৰিছোঁ যে যোৰহাট জিলাৰ আয়ুক্ত যিহেতু আয়ুক্তসকলৰ সন্মিলন আছিল আজি সেইকাৰণে থাকিব পৰা নাই আৰু সেইকাৰণে আজি তেওঁৰ এবচেঞ্চটো মই উপলব্ধি কৰিছোঁ কাৰণ প্ৰথম যিটো কাৰ্যসূচী তেখেতে যোৱা বছৰ লৈছিল এই কাৰ্যসূচী খুব সুন্দৰকৈ হৈছিল আৰু এইবাৰো এই কাৰ্যসূচী সুন্দৰকৈ হৈছে আৰু তাৰ বাবে মই তেওঁকো গোটেই প্ৰশাসনৰ হৈ তেওঁকো মই ধন্যবাদ জনাইছোঁ যোৰহাট জিলা এসময়ত অবিভক্ত শিৱসাগৰ জিলাৰ এটা মহকুমা আছিল তেওঁলোকলে জানো মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছোঁ যে 1983 চনৰ আজিৰ দিনটোতে এখন সুকীয়া জিলাৰ মৰ্যাদা যোৰহাটে পাইছিল 1983 চনৰ 1 জুন তাৰিখে যদিও যোৰহাটক পৃথক জিলা হিচাপে ঘোষণা কৰিছিল কিন্তু এক কাৰ্যকৰী হৈছিল 1 জুলাই 1983 চনত গতিকে আজি সেই হিচাপত আমি 130 বছৰ যোৰহাট জিলাখনক সম্পূৰ্ণ কৰিলোঁ যোৱাটো বৰ্ষৰ পৰা আৰম্ভ কৰা যোৰহাট জিলা দিৱসৰ দ্বিতীয়বাৰে এই অনুষ্ঠান অনুষ্ঠিত হৈছে মই আশা কৰিম যোৰহাট জিলাৰ 50 বছৰ সম্পূৰ্ণ হ'বৰ সময়ত আমাৰ এক বিশেষ অনুষ্ঠান হ'ব আৰু এই অনুষ্ঠানটো কৰিবৰ সময়ত এই জিলা দিৱসৰ লগত ল'ব লাগিব কিন্তু দুটা ফেজত হ'ব লাগিব এটা হ'ব এই গৰমৰ মাহত আৰু এটা কনক্লুডিং ফাংচনটো হ'ব লাগে জানুৱাৰী বা ফেব্ৰুৱাৰী যাতে মানুহে সঁচাই যোৰহাট জিলাখনৰ 50 বছৰীয়া ইতিহাসক ভাল ধৰণে স্মৰণ কৰিব পাৰে ঐতিহাসিকভাৱে যোৰহাটে ইয়াৰ সুকীয়া বৈশিষ্ট্যৰে অসম আৰু অসমীয়াক সমৃদ্ধ কৰি আহিছে ইতিমধ্যে কৈছে দুইজন বক্তাই আহোম শাসনৰ পৰাই আমি যদি চাওঁ এখন একত্ৰিত অসম সেই সময়ৰ পৰাই ধাৰণা এটা আহোমসকলে দিছিল আৰু সেইবাবে এই একত্ৰিত অসম আহোম ৰজাসকলে যিটো কৰিছিল আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটক এখন শৃংখলিত ব্যৱস্থাপিত চহৰ হিচাপে সেই সময়তে স্বীকৃতি লাভ কৰিছিল এই ক্ষেত্ৰত আহোম শাসনকালৰ অন্যতম দক্ষ বিষয়া ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বৰঙণি আছিল অতুলনীয় গুৰুত্বপূৰ্ণ কথা এই যে আহোম শাসনৰ বেলিমাৰ আৰু অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ সন্ধিক্ষণ সেই সময়ৰ যোৰহাটবাসীয়ে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছিল ব্ৰিটিছে আমাক জিকিবৰ আহোম শাসনৰ পৰা অসমখন তেওঁলোকে উলিয়াই লৈছিল আৰু এই গোটেই কামটো হৈছিল আমাৰ যোৰহাটত গতিকে সেইটো এটা বৰ ডাঙৰ কথা যে যোৰহাটে সেই সময়ৰ যোৰহাটবাসীয়ে প্ৰত্যক্ষভাৱে সুযোগ লাভ কৰিছিল কেনেকৈ আহোম শাসনৰ পৰা ব্ৰিটিছে আমাৰ শাসনৰ ভাৰ আমাৰ আহোমসকলৰ পৰা লৈছিল আৰু আমি সেইকাৰণে ইচ্ছা কৰিছিলোঁ মাজতে মুখ্যমন্ত্ৰী আহিছিল আমাৰ শেষ ৰাজধানী বুলি চিহ্নিত হৈ থকা অল্ড চিভিল হস্পিটেল কেম্পাছটো আমি কিবা এটা স্থায়ী ৰূপতা দিয়াৰ বাবে আমি চেষ্টা এটা কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত তেখেতৰ সহযোগ দেখুৱাইছে আৰু মই আশা কৰিম খুব সোনকালে এই ক্ষেত্ৰত আমি আহোমৰ শেষ ৰাজধানী এটা স্মৃতিচিহ্ন সুন্দৰভাৱে ৰখাৰ কাৰণে আমি যত্ন কৰিব পাৰিম আধুনিক যোৰহাট অসমৰ শৈক্ষিক মহানগৰী নামে জনাজাত সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰি যোৰহাটত ব্ৰিটিছ ৰাজত্বৰ সময়তে স্থাপিত হৈছিল 1883 চনত চৰকাৰী বহুমুখী বিদ্যালয়খন আমাৰ কাষত গভৰ্ণমেণ্ট বইজ স্কুল 1883 চনত হৈছিল আৰু সেই বিদ্যালয়খনকে যোৰহাট জিলাৰ শৈক্ষিক উত্তৰণৰ প্ৰাণকেন্দ্ৰ হিচাপে তেতিয়া চিহ্নিত হৈছিল অসমৰ প্ৰথমখন শিক্ষক প্ৰশিক্ষণৰ প্ৰতিষ্ঠান নৰ্মাল স্কুল প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান উজনি অসমৰ জে বি কলেজ
ইয়াত কেইবাখনো ইতিমধ্যে বিশ্ববিদ্যালয় হ'ল, কাৰিকৰী অনুষ্ঠান আৰু বিভিন্ন গৱেষণা প্ৰতিষ্ঠানে আমাৰ যোৰহাটত সমৃদ্ধ হৈ আছে। আৰু শেহতীয়াকৈ আমি দেখিছোঁ আগতে গুৱাহাটীলৈ ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ গৈছিল, কিন্তু আমাৰ ইয়াত ধৰক বিভিন্ন অনুষ্ঠানৰ বাবে ছায়েন্স কলেজখন এখন ইউনিভাৰ্চিটি হয়তো লাহে লাহে ৰূপান্তৰ হ'ব। গতিকে ইয়াত বিভিন্ন যোৰহাটলৈ অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আজি যোৰহাটলৈ আহিবলৈ আৰম্ভ কৰিছে। আৰু এই ক্ষেত্ৰত বেচৰকাৰী কেইবাখনো ইউনিভাৰ্চিটি হৈছে, সেইখিনিও আমাক সহযোগ কৰিছে। আজি যোৰহাটত কেৱল যোৰহাটৰ বা উজনি অসমৰ নহয়, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীও আজিকালি ইয়াত শিক্ষা ল'বলৈ আহে, আৰু এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। সামাজিকভাৱে যোৰহাট জিলা অসম তথা ভাৰতৰ প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ স্থান। ভাৰতৰ স্বাধীনতা আন্দোলনত জিলাবাসীৰ অৱদান আছিল অপৰিসীম। মহামানৱ মহাত্মা গান্ধীয়ে যোৰহাটৰ গুৰুত্ব বুজি স্বাধীনতা আন্দোলনৰ সময়ত দুবাৰকৈ যোৰহাট ভ্ৰমণ কৰিছিল। এইটো আপোনালোকে জনা উচিত, এবাৰ মাত্ৰ দুবাৰকৈ আহিছিল মহাত্মা গান্ধী। বহুতো বৰেণ্য ব্যক্তিয়ে স্বাধীনতা আন্দোলনত যোৰহাটৰ পৰা সমগ্ৰ অসমকে নেতৃত্ব দিছিল। ইয়াৰ পাছৰ পৰ্যায়ত মাধ্যম আন্দোলন, বিদেশী বিতৰণ আন্দোলনকে ধৰি যেতিয়াই সমাজ জীৱনলৈ সংকট নামি আহে, তেতিয়াই যোৰহাটবাসীয়ে সক্ৰিয়ভাৱে অসমক নেতৃত্ব দি আহিছে। এই নেতৃত্ব সমাজখনক এই নেতৃত্ব যোৰহাটবাসীয়ে ভৱিষ্যতলৈ দি দিব বুলি মই আশা ৰাখিলোঁ। অসমৰ প্ৰথমজন গ্ৰেজুৱেট জগন্নাথ বৰুৱা, স্বনামধন্য জগন্নাথ বৰুৱা ডাঙৰীয়া, অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈদেৱ, বিদ্যুৎ উৎপাদনৰ পাতলগীয়া অসমত বিশিষ্ট অভিযন্তা কাশীনাথ শইকীয়া, প্ৰখ্যাত পণ্ডিত বেদান্ত বাসমতী ৰাধানাথ ফুকন, মুক্তিযোদ্ধা কৃষ্ণনাথ শৰ্মা, বাহাদুৰ গাঁৱৰ পৰা দেৱেশ্বৰ শৰ্মাকে ধৰি প্ৰখ্যাত চিকিৎসক প্ৰসাদ বৰদলৈ, যোৰহাটৰ স্বনামধন্য ব্যক্তিসকলৰ মাজত অন্যতম আছিল। আৰু বহুতো স্বনামধন্য ব্যক্তি আছে যিসকলৰ নাম মই ইয়াত ল'লে যথেষ্ট দীঘলীয়া হ'ব। ঐতিহ্য আৰু আধুনিকতাৰ ভাৰসাম্য ৰক্ষা কৰি যোৰহাট আগবাঢ়ি গৈছে, ই আমাৰ বাবে শুভ লক্ষণ। যোৰহাট জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প হাতত লৈছে। ইতিমধ্যে উদ্যোগিক আছে, কেইবাটাও তেখেতে উদাহৰণ দিছে। এইটো সত্য যে শতবৰ্ষ অতিক্ৰম কৰা ঐতিহাসিক যোৰহাট কাৰাগাৰখনক, য'ত মণিৰাম দেৱানৰ কুশলকৰৰ ফাঁচি হৈছিল, য'ত বিভিন্নজন অসমৰ প্ৰত্যেকজন প্ৰখ্যাত মুক্তিযোদ্ধাই ইয়াত জেলত বন্দী হৈ আছিল, সেই অঞ্চলটোক এটা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি 150 কোটি টকা অসম চৰকাৰে আমাক দিছে। আৰু যোৰহাটক এটা ঐতিহাসিক এটা স্থিতি, এই যোৰহাট জিলাখন যেতিয়া সম্পূৰ্ণ হ'ব, সেই স্থিতিটো সম্পূৰ্ণভাৱে প্ৰুফ কৰি দিব যে যোৰহাটত এটা বিশেষ অনুষ্ঠান গঢ়ি উঠিছে। মই এই ক্ষেত্ৰত আমাক যি সহযোগ কৰিছে আমাৰ যোৰহাটখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, তাৰ বাবে মই অসম চৰকাৰখনৰ বিশেষভাৱে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি 3 দিনীয়া কাৰ্যসূচীৰ শেষ দিন, ইয়াত জিলা প্ৰশাসন নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ, লগতে যোৰহাটত যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, আজি কেইবাটাও স্কুলৰ পৰা আহিছে, কেইবাটাও ভাল আমি দেখিবলৈ পাইছোঁ অনুষ্ঠান, সেইসকলে আন্তৰিকতাৰে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে, মই তাৰ বাবে তেখেতসকলক শলাগ জ্ঞাপন কৰিছোঁ। যোৰহাট জিলাৰ গৰিমা সদায় অক্ষুণ্ণ থাকক, শিক্ষা, সাহিত্য, সংস্কৃতিৰ দিশত যোৰহাট চিৰদিন জিলকি থাকক, তাকে কামনা কৰি এই শুভ দিনটোত পুনৰবাৰ উপস্থিতসকলক জিলা দিৱসৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মই আশা কৰিছোঁ আহিবলগা দিনবিলাক যোৰহাট আৰু উত্তৰোত্তৰ বৃদ্ধি হওক, ইয়াকে কামনা কৰি মোৰ এই বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।